নমস্কাৰ, মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ ডুবাই ওলাইছোঁ। অসমৰ পৰা ডুবাই যাম। দাদা কেইজন মানুহ যাব, একেলগে যাম। তাতে এটা অনুষ্ঠান আছে, এখন মিটিং আছে। মিটিংখন এটেণ্ড কৰিম আৰু অকণমান ডুবাই থাউকতে চাব পৰা বস্তুখিনি চাই গুচি আহিম। আৰু আমাৰ যিটো জাৰ্ণি হ'ব, এইটো হ'ব 8 দিনীয়া। আৰু মই প্ৰথমেই এয়া গুৱাহাটীৰ পৰা দিল্লীলৈ আহিছোঁ আৰু দিল্লী এয়াৰপৰ্টত এয়া বৰ্তমান আমি নামিলোঁ। আৰু দিল্লীত আমি দিল্লীৰ পৰা যাম আহমেদাবাদ। আহমেদাবাদৰ পৰাহে আমাৰ ফ্লাইট আছে দিল্লীলৈ। গতিকে দিল্লীলৈ বুলি যাত্ৰা কৰিছোঁ। আৰু দিল্লীত মই গৈ পাম প্ৰায় 3:30 বজাত। আৰু ৰাতিপুৱাই আমি ঘৰৰ পৰা আহি বৰ্তমান দিল্লী ফ্লাইটত আহিলোঁ। আৰু 3:30 বজাত দিল্লী পাই তাতে ৰাতিপুৱা 4 বজা পৰ্যন্ত দিল্লী এয়াৰপৰ্টতে থাকিব লাগিব, লঞ্চত। 3:30-4 বজাত আমি দিল্লী টু আহমেদাবাদ যাম। আহমেদাবাদত গৈ তাতে ৰাতিপুৱা মই 7 বাজি পিছত পামগৈ। আৰু 11 বজাত আমাৰ ডুবাই ফ্লাইট আছে। গতিকে এইটোৱে হ'ল জাৰ্ণি। ডাইৰেক্ট গুৱাহাটী টু ডুবাই ফ্লাইট নাই, যাৰ বাবে এনেদৰে আহমেদাবাদৰ পৰা আছে। আকৌ ডাইৰেক্ট আহমেদাবাদৰ পৰা আৰু মোৰ যিহেতু ডাইৰেক্ট গুৱাহাটীৰ পৰা আহমেদাবাদ যাব নোৱাৰি, ভায়া দিল্লী, গতিকে দিল্লীত ৰ'বলগীয়া হৈছে। আৰু এয়া লাউঞ্জত এই বিচনাখনতে এনেদৰে 3 বজা পৰ্যন্ত ইয়াতে ৰেষ্ট ল'ব লাগিব। আৰু এয়াৰপৰ্টৰ ভিতৰত থকা কিবাকিবি খাদ্য খালোঁ, খাই আমি ৰেষ্ট ল'লোঁ। আৰু এতিয়া বৰ্তমান আহমেদাবাদলৈ যাবলৈ এয়া আমাৰ য'ত ফ্লাইট নাম্বাৰ আছে, য'ত ফ্লাইটখন আছে, সেই কাউণ্টাৰলৈ আমি গৈ আছোঁ। আৰু ডুবাইত মুঠতে 4 দিন, তাত 4 ৰাতি আমি থাকিম। 5 দিন 4 ৰাতি। প্ৰথম দিনা আমি গৈ পাই ডুবাই য'ত হোটেলত থাকিম, তাৰ ওচৰে পাঁজৰে ঠাইখিনি অকণমান চাম। খোজকাঢ়ি হওক বা কিবা কেব হওক বা তেনেদৰে চাম। তাৰপিছত আমি পিছদিনাখন আমাৰ মিটিং এখন আছে, এটেণ্ড কৰিম। মিটিংখন এটেণ্ড কৰি তাৰ পিছদিনাখন আমি চাইট চিনবোৰ চাম। মেজিকেল গাৰ্ডেন, বুৰ্জ খালিফা, এনেধৰণৰ ঠাই বা তেনেধৰণৰ যি বিখ্যাত ঠাই আছে, সেই ঠাইখিনি চাম। চাই তাৰ পিছদিনাখন অলপ বজাৰ কৰিম, কৰি গুচি আহিম। এয়াই হ'ল আমাৰ জাৰ্ণিটোৰ মূল সাৰাংশ। আৰু এয়া আমি পালোহি আহমেদাবাদ। ৱেলকাম টু আহমেদাবাদ। আৰু আহমেদাবাদত পূৰা 7:30 বজাত পালোহি আহি। গতিকে আহমেদাবাদত পাই হোটেলত আমি যিখন হোটেল আছিল তাতে বেগটো থৈ আমি ওলাই আহিলোঁ বাহিৰত কিবা খাবলৈ। আৰু আহমেদাবাদৰ যি ঢোকলা, ফাফৰা, এনেধৰণৰ তাৰোপৰি বিভিন্ন ধৰণৰ চিনি নোপোৱা ব্যঞ্জন, তাতে লোকেল যি খাদ্য, এনেধৰণৰ তেওঁলোকৰ ট্ৰেডিশ্যনেল কিবাকিবি খালোঁ। খাই আকৌ পুনৰ হোটেলত ফ্ৰেছ হৈ অলপ শুম, অলপ ৰেষ্ট ল'ম। তাৰপিছতে আমি আকৌ যাবগৈ লাগিব আমাৰ ডুবাই ফ্লাইটত। আৰু এয়া হ'ল পাপৰৰ নিচিনা দি দেখিছে, সেয়া হ'ল ফাফৰা, জিলেবি। আহমেদাবাদত খুবেই এয়া পকোৰা, ভেজিটেবল পকোৰা। এয়া আছে কিবা দালিৰে বনোৱা কিবাকিবি ঢেৰ আৰু সেইবোৰ খাদ্য খুব চলে। পুৱাৰ ভাগত বিশেষকৈ বহুত মানুহক দেখিলোঁ ব্ৰেকফাষ্টটো বাহিৰতে কৰা দেখিলোঁ, বহুত লোকেল মানুহকো। ৰাতিপুৱা শুই উঠি তেওঁলোকে খোজকাঢ়ি, দাঁত মাজি
ব্ৰাছ কৰি খোজকাঢ়ি এনেদৰে বাহিৰতে খাই থকা দেখি। গতিকে খুব ভাল লাগিল খাই আহমেদাবাদৰ এই যি লোকেল ব্যঞ্জন, আৰু টেষ্ট কৰিলোঁ। পাপৰ নিচিনা লাগিছে, নিমখীয়া, টেষ্টিও বেয়া নহয়। এইখন হ'ল হোটেল ছানৱে। এই হোটেল ছানৱেত আমি ৰুম ল'লোঁ, আৰু সেই ৰুমত দিনটো ৰেষ্ট ল'লোঁ অলপ সময়। ৰাতিপুৱা যিহেতু আমি 7 বজাত পালোঁহি, 7 বজাত পোৱাৰ পিছত আমি ইয়াতে ৰেষ্ট লৈ অলপ সময় ৰেষ্ট লৈ পুনৰ আমি এয়াৰপৰ্টত যাম। আৰু আমাৰ টাৰ্মিনেল, যিটো টাৰ্মিনেলত আমি নামিছোঁ, কিন্তু আমাৰ ফ্লাইট আছে বেলেগ এটা টাৰ্মিনেলত। আহমেদাবাদৰ যিটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে, এইটো যথেষ্ট ডাঙৰ, যাৰ কাৰণে আমাৰ যিটো টাৰ্মিনেললৈ অলপ দূৰ হয়, সিটোৰ পৰা সিটোলৈ অকণমান ডিষ্টেঞ্চ আছে। আৰু তেওঁলোকে নিজা গাড়ী দি তাতে গাড়ী চলে, বাছ চলে, বাছেদি সিটো টাৰ্মিনেললৈ লৈ যায়। কিন্তু আমি নগৈ পেলাই আমি ডাইৰেক্ট আমাৰ এই হেৰিত আহিলোঁ ৰুমত। আৰু ৰুমৰ পৰা ওলাই আমি যিহেতু এতিয়া ফ্লাইটৰ আপোনালোকে জানে বহুত ৰেট তাতে, গতিকে আমি ফ্লাইটৰ খানাত খোৱাতকৈ দুপৰীয়া সাঁজটো এনেদৰেই আহমেদাবাদৰ লোকেল খানাকে খাম বুলি বহি ল'লোঁ। আৰু তাতে অলপমান ভাত দিয়ে, এই অকণমান সৰু এই গাঁতটোতে অকণমান ভাত, কাৰণ তাতে ৰুটি বেছি চলে। গতিকে ভাত, দালি, ৰুটি, পাপৰ যি য'ত দিলে তাকে সকলো খালোঁ অলপ অলপ। আৰু টেষ্টটো ডেফিনেটলি ভাল বেছি নাপাম, যিহেতু আমাৰ মছলাৰ টেষ্ট বা আমি এনেকুৱা ধৰণৰ মছলা আমি নাখাওঁ। তাত যথেষ্ট মছলা ব্যৱহাৰ কৰে। আমি ভেজিটেবল যেতিয়া আমি বনাওঁ, আমি যেতিয়া ভাজি বনাওঁ, আমি মছলা নিদিওঁৱেই, পিঁয়াজ দিওঁ আৰু নিমখ হালধি। কিন্তু তেওঁলোকে ভাজিখনতো ঢেৰ মিট মছলাকে আদি কৰি ঢেৰ দিয়ে, যাৰ কাৰণে আমি সেই ভাজিখনত তাতে টেষ্ট নাপাওঁ। সেইটো কাৰণে যি পাইছোঁ অলপ অলপ খাই আমি আমাৰ আহমেদাবাদৰ আমাৰ টাৰ্মিনেল পালোঁহি। আৰু আমাৰ বাবে ৰৈ আছে সেইখন ফ্লাইট, সন্মুখত দেখিছে। আৰু এইদৰে আমি এতিয়া বৰ্তমান গৈ আছোঁ ডুবাই। ডুবাই শব্দটো সৰুৰ পৰা শুনি আছোঁ, ইমান সোনকালে যাব পাৰিম বুলি ভবাই নাছিলোঁ, কিন্তু ভগৱানৰ কৃপাত কিবা কাৰণে যাব আহিছোঁ, সুবিধা ওলাল, আহিছোঁ। আৰু এয়া বৰ্তমান ডুবাই ফ্লাইটত বহি আছোঁ। এক্সাইটমেণ্ট যথেষ্ট আছে, খুবেই এক্সাইটেড হৈ আছোঁ। আৰু ডুবাইখন যিহেতু পঢ়িছোঁ তেলৰ দেশ বুলি কয়, আৰু খুব ধনী বুলি জানো। তাতে শুনা পাওঁ যে মানে কাম কৰা মানুহ পাবলৈ নাই, চবেই ধনী মানুহ। গতিকে বাহিৰৰ দেশৰ পৰা কাম কৰা মানুহ তেওঁলোকে আনে আৰু বহুত বহুত দৰমহা দিয়ে। তাতে শুনিছোঁ আমাৰ ভাৰতত যদি এটা ছিকিউৰিটি কাম কৰা ব্যক্তিয়ে যদি 10,000 বা 15,000 টকা দৰমহা পায়, তাতেই বোলে 1 লাখ 1.5 লাখ। কিমান দূৰ সত্য তাতে গ'লে নিশ্চয় গম পাম। আৰু এয়া ডুবাইলৈ বুলি গৈ আছোঁ। ফ্লাইটত উঠি গৈ থাকোঁতে যেতিয়া আমি ডুবাই বা আৰবৰ ওচৰ পাইছিলোঁ, তেতিয়া লগে লগে আমাৰ টাইমিংটো চেঞ্জ হৈ গৈছিলে। আমাতকৈ তেওঁলোক প্ৰায় 2 ঘণ্টামানৰ এডভান্স দেখিছিলোঁ। গতিকে আমি 2 ঘণ্টামানৰ লেট দেখিছিলোঁ তাতে। গতিকে আমাৰ ইণ্ডিয়াত যদি 10 বাজে, তাতে 8 বাজিছিল। আৰু ওপৰত এনেধৰণৰ দৃশ্য সাংঘাতিক। যিমানবাৰেই মই ফ্লাইটত জাৰ্ণি কৰিছোঁ, এই দৃশ্য, এনেকুৱা ধৰণৰ দৃশ্যই সঁচাই মনটো খুব ভাল লগায়। আকাশৰ পৰা এনেকুৱা এটা পৰিৱেশ, এনেকুৱা এটা দৃশ্য দেখা পোৱা যায়,
তাৰোপৰি দেখিছে যে সেইয়া বহুত দূৰত হ'ল সেয়া মেঘ, আৰু মেঘৰো আমি বহু ওপৰত গৈ আছোঁ। বহুত ওপৰত, যিহেতু বহুত দূৰ ঠাই, এই দূৰ ঠাইলৈ বহুত ওপৰেৰে প্লেনখন গৈছিলে আৰু আমাক এনাউন্স কৰি কৰি মাজে মাজে শুনাই আছিলে যে আমি কিমান উচ্চতাত উৰি আছোঁ। আৰু কিছু দূৰ যোৱাৰ পিছত যেতিয়া আমি ফ্লাইটখন তললৈ আহি আছিল অলপ অলপকৈ, আৰু দূৰত লাইন লাইন কৰি এই যে যি লাইটিং দেখিছিলোঁ, ইমান ধুনীয়া লাগিছিল। আৰু তেতিয়াই আমি উপলব্ধি কৰিছিলোঁ যে আমি ডুবাই পালোহি, বা ডুবাইত আমি আৰৱত সোমাইছোঁ। কাৰণ আৰৱত এনেধৰণৰ জাক জমকতা থাকে। আৰু ইতিমধ্যে তাতে যি পাইলট আছে, পাইলটেও এনাউন্স কৰিছিলে। আৰু বেলি ডুবাৰ সময় দেখিছে, এই বেলি ডুবাৰ সময়খিনিত কেনেকুৱা এটা নৈসৰ্গিক পৰিৱেশ হৈছে। আৰু অলপ সময় যোৱাৰ পিছত ৱেলকাম টু ডুবাই, আমি ডুবাই পাই গ'লোঁ। আৰু এয়া হ'ল ডুবাই এয়াৰপৰ্ট, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ এয়াৰপৰ্ট ডুবাই। আৰু এই ডুবাই এয়াৰপৰ্টত নামি আমি সঁচাই ফিল কৰিছিলোঁ, ডুবাই এয়াৰপৰ্টৰ ভিতৰত যেনেদৰে আমি গুৱাহাটী এয়াৰপৰ্টত নামাৰ লগে লগে আমাক বাছেদি লৈ যায়, ঠিক তেনেদৰে ডুবাই এয়াৰপৰ্টত আমাক নামাৰ পিছত বাছেদি লৈ গৈছিলে। সেই বাছখন দুয়োফালে চলিছিল, মানে সন্মুখতো কোনো নাই, পিছফালেও, মানে ড্ৰাইভাৰলেছ এখন বাছ। গৈ পাই তেওঁলোকৰ যি কাৰুকাৰ্যৰ সঁচাই নিদৰ্শন। নামিয়ে পালোঁ, এনেধৰণৰ বাছ আমি দেখাই নাই। নমাৰ লগে লগে যিখন বাছে আমাক লৈ গ'ল, সেই বাছখন সন্মুখেৰেও চলিব পাৰে, আকৌ পিছলৈও চলিব পাৰে। গতিকে আৰু কোনো ড্ৰাইভাৰ নাছিলে, কেনেদৰে কণ্ট্ৰল হৈ আছে হয়তো নাজানো। আৰু আমাক লৈ গৈ পেলাই কিছু দূৰ যোৱাৰ পিছত এটা মেট্ৰ' ষ্টেচন পালোঁ। আমি ভাবি আছোঁ যে আমিতো এতিয়ালৈকে এয়াৰপৰ্টৰ পৰা বাহিৰলৈ ওলোৱা নাই, মেট্ৰ' ষ্টেচন কেনেকৈ পালোঁ। তাৰপিছত আমি গম পালোঁ যে একচুৱেলি এয়া এয়াৰপৰ্টত ভিতৰত থকা মেট্ৰ', কিমান ডাঙৰ হ'ব লাগিব। এতিয়া সেই এয়াৰপৰ্টত থকা মেট্ৰ'য়ে আমাক লৈ যাব, আমাক য'ত আমি নামিমগৈ। আৰু মেট্ৰ'য়ে আমাক নি য'ত নমাই দিলে, তাতে আমাক ইমিগ্ৰেশ্যনলৈ লৈ গ'ল, কিছু বিদেশৰ পৰা অহা মানুহ। তাৰপিছত আমি কাৰেঞ্চি এক্সচেঞ্জ কৰিলোঁ তাতো বহুত লম্বা লাইন দেখিলোঁ। কাৰেঞ্চি এক্সচেঞ্জ কৰি পেলাই বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰ ওলাই গৈ দেখিলোঁ এখন ইমান দীঘল লম্বা ধুনীয়া চিটি বাছ। এয়া হ'ল ডুবাইৰ চিটি বাছ। চাওক, দেখিলেই উঠিব মন যোৱা, দেখিলেই ভাল লগা এখন খুব লাক্সাৰিয়াছ চিটি বাছ নামিয়ে দেখিলোঁ। তাৰোপৰি ডুবাইৰ যিবোৰ কাৰ আছে, কাৰৰ কথা নকলোৱেই বা, তাতে ইমান দামী দামী কাৰ কেইবাখনো দেখিলোঁ। ৰোলছ ৰয়েলছ চকুৰ আগত দেখিলোঁ, আৰু আজিলৈকে দেখা নাছিলোঁ, তাতে গৈ দেখিলোঁ। তাৰোপৰি তাতে যিবোৰ কেব আছিলে, সেই কেববোৰো বহুত দামী দামী গাড়ী। আৰু সেই কিয় আচলতে বহুত দামী দামী গাড়ী কেবত থাকে, তাৰো এটা কাৰণ আছে। সেই কাৰণটো পিছত আমি গম পালোঁ। কাৰণ তাতে ইন'ভা বা এনেকুৱা ধৰণৰ মেক্সিমাম কেব আছিলে, ভাল ভাল গাড়ী। আৰু সেই গাড়ীবিলাকৰ, দামী গাড়ী থকাৰ মেইন কাৰণটো হ'ল, এখন ষ্টেটৰ পৰা আন এখন ষ্টেটলৈ যাওঁতে তাতে বহুত ঠাইত স্পীড লিমিট মিনিমাম 120 মান থাকে। মানে আপুনি 120 কম স্পীড, তাৰ ওপৰত চলাব লাগিব, নহ'লে আপোনাৰ ফাইন লাগি যাব। আৰু তেনেকুৱা এখন জেগালৈ যাব হ'লে ভাল গাড়ী যদি নহয়, তেতিয়াহ'লে গাড়ী তথৈবচ অৱস্থা হ'ব। যাৰ বাবে কেবত চাগে তেওঁলোকে খুব ভাল ভাল গাড়ীবিলাক চলে। আৰু প্ৰথম গৈ মই এইখন যি হোটেল আছে, এই হোটেলত আমি আছিলোঁগৈ। গতিকে হোটেল গৈ আমি নামিলোঁ। নামাৰ পিছত এয়া হ'ল হোটেলৰ মোৰ ৰুম। আৰু মোৰ হোটেলৰ ৰুমৰ পৰা বাহিৰৰ এইটো হ'ল ভিউ। এই ৰাতিপুৱাৰ ভিউ। গৈ পাই শুই গ'লোঁ। শুই যোৱাৰ পিছত এই ৰাতিপুৱা ভিউটো হ'ল এনেধৰণৰ। ৰ'দ দি আছে, আৰু কিন্তু পৰিৱেশটো এনেকুৱা ধৰণৰ। আচৰিত লাগে, ডুবাইৰ বিষয়ে যি আমি পঢ়িছিলোঁ, মৰুভূমি বুলি পঢ়িছিলোঁ, আৰৱ বুলি ক'লে খুব ড্ৰাই জেগা বুলি পঢ়িছিলোঁ। এনে এখন ড্ৰাই জেগা, টকাৰ বলত
তেওঁলোকে কি কৰিব পৰা নাই। গোটেই টেকন'লজি কিনি আনিছে, আনি টকাৰ বলত তেওঁলোকে ডুবাই বা আৰবৰ ঠাই চেঞ্জ কৰি পেলাইছে। আৰু এয়া হ'ল ৰাতিপুৱাৰ দৃশ্য। আমি যিখন হোটেল আছিল কেৰেলিয়ান আছিলে, তেখেত কেৰেলাৰ মালিক, আৰু তেওঁ হোটেলত আমি এয়া ব্ৰেকফাষ্ট কৰিবলৈ কাৰণে আহিলোঁ। ব্ৰেকফাষ্টত আপোনালোকক দেখুৱাই দিছোঁ। ব্ৰেড আছে, নান আছে, বাটাৰ আছে, কৰ্ণফ্লেক্স আছে, গাখীৰ আছে, জুচ আছে, কফি আছে, চাহ আছে, আৰু এক্সট্ৰা গাখীৰ আছে, কোনোবাই গাখীৰ খাওঁ বুলি ভাবিলে। তাৰোপৰি ইয়াত আছে ডিম, আৰু এয়া হ'ল চিকেন, হানি চিকেন ফ্ৰাই। তাৰোপৰি এইটো পুংগা নে কি বুলি কয় চাউথত, এনেকুৱা ধৰণৰ চাউথৰ কেইবাটাও ডিছ পালোঁ। ইডলি আছে, চাম্বাৰ আছে। গতিকে মই কিছু বস্তু লৈ খালোঁ, আৰু যি পাইছোঁ তাকে লৈছোঁ, লৈ চবৰে বস্তু অলপ অলপ টেষ্ট কৰিছোঁ। আৰু চাউথ ইণ্ডিয়ান ডিছ আছিলে। আচলতে যিহেতু মালিকজন কেৰেলাৰ আছিলে, গতিকে চাউথ ইণ্ডিয়ান ডিছ ট্ৰাই কৰিলোঁ। আৰু ইয়াৰ পিছতেই মই আমাৰ কৈছিলোঁ যে বন্ধু আৰু দাদা কেইবাজনো গৈছিলে, তেওঁলোকৰ আচলতে বেলেগ হোটেল বুক আছিলে, তেওঁলোকে সেইখন হোটেললৈ মই তালৈ গুচি যাম। গতিকে ব্ৰেকফাষ্ট ইয়াতে কৰি ল'লোঁ। তাৰপিছত মই ইয়াৰ পৰা চেক আউট কৰি মই সেইখন হোটেললৈ গুচি যাম। আৰু এয়া পৰিৱেশ হ'ল, দেখিছে মেক্সিমাম তাতে ইণ্ডিয়ান মানুহে পালোঁ। আৰু এইখন হ'ল যিখন কেব মই বুক কৰি সেইখন হোটেললৈ গৈছিলোঁ, এইখন। আৰু ইয়াৰ যিজন ড্ৰাইভাৰ দেখিছে আপোনালোকে, ড্ৰাইভাৰজন হ'ল পাকিস্তানৰ কৰাচীৰ ড্ৰাইভাৰ। আৰু সেই ড্ৰাইভাৰজনৰ লগত কিছু কথা পাতিলোঁ। কথা পাতি এনে লাগিল যে ইণ্ডিয়ান মানুহবিলাকক তেওঁলোকে যেন বেয়া নাপায়, তেনেকুৱাৰে লাগিল। আৰু হয়তো ৰাজনৈতিকভাৱে হওক বা কিছু কথা পৰি তেওঁলোকে এটা হেৰি হয়। এয়া আহি হোটেল পালোহি, আৰু হোটেলত আহি এয়া দেখিছে হৰেন্দাক লগ পালোঁ। লগত আছে এয়া ৰিংকু দা, লগত লক্ষ্য আছে, আহমেদ দা আছে, এনেদৰে সকলোকে লগ পালোঁ, ৰাতুল দা। গতিকে আমাৰ গোটেই টিমটো, বাকী সদস্যসকলক পাই ভাল লাগিল। সেইখন হোটেলতো আছিলে তেওঁলোকো, কিন্তু তেওঁলোকৰ লগত মোৰ ইমান টাৰ্মছ বন্ধুত্ব কৰিব পৰা নাছিলোঁ। গতিকে আমাৰ পুৰণা যিখিনি মোৰ বন্ধুখিনিৰ ওচৰলৈ মই আহি পালোহি। আৰু ইয়াতে মোৰ কাৰণে, দুজনৰ কাৰণে আমাৰ ৰুম এটা বুক আছে, সেই ৰুমটোলৈ আমি গুচি যাম। আৰু এইটো এটা সামগ্ৰিক পৰিৱেশ ডুবাইৰ আমাৰ যি হোটেলৰ ৰুমৰ পৰা। তাৰপিছত আমি ওলাই আহিলোঁ আমাৰ যি হোটেলৰ সন্মুখত এটা পাৰ্কিং আছিলে, পাৰ্কিংটোলৈ আহিলোঁ। আমাৰ সেইখন হ'ল হোটেল, আমি য'ত বৰ্তমান এইকেইদিন থাকিম। আৰু হোটেলৰ পাৰ্কিঙত আহি পেলাই এতিয়া আমি যাম আবু ধাবিত। আমাৰ এখন তাতে এখন মিটিং আছে, মিটিংখন এটেণ্ড কৰিবলৈ যাম। আৰু তাৰ আগতেই হৰেন্দাৰ কাৰণে কিছু অলপ টকা এক্সচেঞ্জ কৰিবলগীয়া হৈ আছিলে। গতিকে এই এক্সচেঞ্জৰ বাবে আমি গৈ আছোঁ। আৰু আমি থকা হোটেলখনৰ নাম আছিলে ৱেষ্টকট। আৰু ডুবাই ৱেষ্টকট হোটেল আপোনালোকে চালে গম পাব, খুবেই এখন ভাল হোটেল। আৰু সেই হোটেলখনতো বহুখিনি মই ইণ্ডিয়ান মানুহে পালোঁ, মেনেজাৰ। তাৰপিছত গম পালোঁ যে সেই হোটেলখনৰ মালিকো আচলতে ইণ্ডিয়ান। তেওঁলোকে লিজত লয় চাগে ইয়াত হোটেলবোৰ, নাজানো, কিন্তু মালিকজন ইণ্ডিয়ান বুলি পিছত গম পালোঁ। আৰু এয়া হ'ল ডুবাইৰ অলিগলি, আচলতে সৰু সৰু পথ। আৰু এই ডুবাইৰ পথত এতিয়া বৰ্তমান খোজকাঢ়ি আছোঁ। খুবেই ভাল লাগিছে। নাম শুনি থকা বাহিৰৰ জেগা, ডুবাই বুলি ক'লে বেলেগ এটা মনলৈ ভাৱ আহে। আৰু সেই ডুবাইত বৰ্তমান মই উপস্থিত আছোঁ। গতিকে সাংঘাতিক ভাল লাগিছিল। আৰু তাতেই আমি এতিয়া বৰ্তমান আবু ধাবিলৈ গৈ আছোঁ। এখন গাড়ী ল'লোঁ ভাড়া কৰি, আমি আবু ধাবিলৈ গৈ আছোঁ। গৈ থাকোঁতেই দেখিলোঁ এইটো হ'ল ডুবাইৰ এটা বিখ্যাত ঠাই। মনত থাকিবা হা। আৰু এইটো হ'ল বিখ্যাত মিউজিয়াম অফ ফিউচাৰ।
ডুবাইৰ বিখ্যাত মিউজিয়াম অফ ফিউচাৰ বুলি কয়। আৰু ডুবাইৰ যি চাইট চিনবোৰ আছে, চাইট চিনবোৰৰ ভিতৰত এইটো এটা মেইন, আচলতে চাইট চিন বুলি ক'লেও ভুল নহয়। তাৰ ভিতৰত আমি সেই ঠাইখিনিৰ পৰা যেতিয়া আমি আগলৈ গৈ আছিলোঁ আবুধাবি ফাললৈ, এনেধৰণৰ দৃশ্য দেখিছিলোঁ। এনে লাগিছিল যেন সঁচাকৈ আমি ফিউচাৰতহে বাস কৰিছোঁ নেকি। তাৰ বিল্ডিঙৰ ষ্ট্ৰাকচাৰ, বিল্ডিঙৰ বনোৱা যি শৈলী আৰু সেই ঠাইখিনি যিদৰে ডেভেলপ কৰা হৈছিলে, বহুত হাইটেকভাৱে ডেভেলপ কৰিছিলে। মানে এখন কৃত্ৰিম পৃথিৱীত বাস কৰা নিচিনা লাগিছে, আজব পৃথিৱী। গতিকে সাংঘাতিক এটা পৰিৱেশ, সাংঘাতিক এটা লুক দিছে তেওঁলোকে। সেইটো চকুৰে দেখিলেহে আপোনালোকে গম পাব আৰু একদম বৰ্ণাব নোৱাৰিব। আৰু মোৰ সন্মুখত দেখিছে সেইটো বুৰ্জ খালিফা। আমি আবুধাবিলৈ গৈ আছোঁ আৰু গৈ থকা ৰাস্তাত বুৰ্জ খালিফা দেখিছোঁ। আৰু আমি বুৰ্জ খালিফা চাবলৈ বেলেগ দিন আহিম নিশ্চয়, কিন্তু আপোনালোকক দেখুৱাই দিছোঁ। এটা সাংঘাতিক হাইটেক চহৰৰ মাজেৰে আমি গৈ আছোঁ আবুধাবিলৈ। খুব ভাল লাগিছে। যেতিয়া আমি সৰু আছিলোঁ ডুবাইৰ নাম খুব শুনিছিলোঁ, ডুবাইৰ কথা শুনিছিলোঁ। আৰু আজি নিজেই ডুবাইত উপস্থিত থাকি কেনেধৰণৰ ফিল হৈছে এই কথাটো আপোনালোকক বৰ্ণাব নোৱাৰোঁ। এয়া হ'ল এমআৰ লিখিছে, আপোনালোকে দেখিছে এমআৰ লিখা আছে। বুৰ্জ খালিফা যোনে বনাইছিল বিল্ডাৰ এমআৰ, আৰু এমআৰে গোটেই বুৰ্জ খালিফাৰ কাষত থকা চব বিল্ডিং তেওঁলোকে বনাইছে। আৰু এটা কথা শুনি কিন্তু ভাল লাগিছিল, কিমান দূৰ সত্য মই নাজানো, বুৰ্জ খালিফাৰ যিমানবিলাক তাতে ৰড ব্যৱহাৰ হৈছে, এই ৰডবিলাক টাটা ৰড বুলি শুনিছিলোঁ। যিমান দূৰ সত্য মই নাজানো, আমাৰ এটা ইণ্ডিয়ান কোম্পানী টাটাৰ ৰড যদি বুৰ্জ খালিফাত ব্যৱহাৰ হৈছে, তেতিয়াহ'লে এয়া এক গৌৰৱৰ বিষয়। কাৰণ ৱৰ্ল্ডৰ আটাইতকৈ ওখ বিল্ডিং, এই ওখ বিল্ডিঙত ইণ্ডিয়াৰ কিবা এটা অৰিহণা তাত আছে বুলি জানি খুবেই ভাল লাগিছিল। আৰু ডুবাইত গৈ এটা কথা লক্ষ্য কৰিলোঁ, তাতে যথেষ্ট ইণ্ডিয়ান আছে। ডুবাইত আপুনি হিন্দী যদি জানে, তেতিয়াহ'লে ডুবাইত ধুনীয়াকৈ চলি আহিব পাৰিব। তাতে হিন্দী বহুত চলে। আৰু যিবোৰ ইণ্ডিয়ান মানুহ আছিলে, তাতে ইণ্ডিয়ান বেছি সংখ্যক কৰ্মচাৰী ছুপাৰভাইজাৰ লেভেলৰ দেখিছিলোঁ, কোনোবা মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ, ছুপাৰভাইজাৰ এনেকুৱা। আৰু বাংলাদেশৰ বহু মানুহ লগ পালোঁ যি তাতে চাফাই কৰ্মী হিচাপে কাম কৰিছিলে। বেছিভাগ চাফাই কৰ্মী বাংলাদেশৰ পালোঁ। আৰু কেবৰ ড্ৰাইভাৰ মেক্সিমাম আছিলে পাকিস্তানৰ। আৰু যি ডাঙৰ ডাঙৰ ছুপাৰবিলাক দেখিছিলে, সেই ছুপাৰবিলাকো পাকিস্তানৰ ড্ৰাইভাৰ আৰু পাঞ্জাবী। হয়তো তেওঁলোকৰ খালিস্তান হ'ব পাৰে, পাঞ্জাবী বুলি নহয়, শিখ মানুহ দেখিছিলোঁ। গতিকে এনেধৰণৰ মানে পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ আবুধাবিলৈ। আপুনি কিমান সময় হৈ গ'ল গাড়ী চলোৱাত, গাড়ীৰ ভিতৰৰ পৰা গৈ আছোঁ, কিন্তু পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। কি পৰিৱেশৰ মাজেৰে গৈ আছোঁ আমি আবুধাবিলৈ। প্ৰত্যেকটা বিল্ডিঙে প্ৰায় প্ৰত্যেকটা বিল্ডিঙে 50 তলা ওপৰত, 30 তলা, 40 তলা, 50 তলা, 60 তলা। আৰু বুৰ্জ খালিফাৰ যিমান ওখ আছিলে, বুৰ্জ খালিফাতকৈ অকণমানহে চাপৰ বিল্ডিঙো তাত আছে। মানে অকণমানৰ কাৰণেহে বুৰ্জ খালিফাৰ সমান হোৱাকৈ নাই। গতিকে আৰু কমপ্লিট এখন হাইটেক চিটি, ফিউচাৰ মিউজিয়াম অফ ফিউচাৰ বুলি তাতেই পাইছোঁ। গতিকে একেবাৰে ফিউচাৰ চিটি এখনৰ মাজেৰে আমি গৈ আছোঁ আবুধাবিলৈ। আবুধাবিত কি দেখিলোঁ, আবুধাবি তাতে ৰাজপথ, আবুধাবিৰ যি ঠাই, আবুধাবিৰ ৰাজপথবোৰ আপোনালোকক দেখুৱাম, ঠাইবোৰ আপোনালোকক অকণমান দেখুৱাম। আবুধাবিত নামি আমি অলপ খোজকাঢ়িলোঁ। তাতে আমাৰ য'ত মিটিং হ'ব তালৈ আমি অলপ খোজকাঢ়ি যাওঁ বুলি ভাবিলোঁ, যিহেতু খুব ধুনীয়া চিটি। আৰু চিটিখন দেখি ইমানেই মনটো ভাল লাগি গ'ল। চাওক কি ধুনীয়া চাফা, কেনেধৰণৰ পৰিৱেশ, ইমান সুন্দৰ তাতে খুব খুব শৃংখলাবদ্ধভাৱে কি ধুনীয়া কৰি চিটিখন বনাই ৰাখিছে আপোনালোকে চাওক। ইয়াত ওপৰত ৱাকিং ব্ৰিজ দিছে, ওপৰেদি যাব পৰাকৈ, বা তলেদিও যাব পাৰে। আৰু যিবোৰ
তাতে হেৰি আছিলে, এইখন হ'ল টেছলা গাড়ী, নিশ্চয় US-ৰ গাড়ী। টেছলা শুনিছে, তাতে টেছলা কেইবাখনো দেখিছিলোঁ। আৰু ৰাজপথবিলাক চাওক, কিমান সুন্দৰ, কিমান চাফা, কিমান ধুনীয়া। আপুনি এনেই খোজকাঢ়ি ফুৰিব পৰা এটা ধুনীয়া ৰাজপথ। তাৰপিছত আমি গ'লোঁ, যি আমাৰ মিটিংখন হ'ব এহাদ এৰিনাত। নিশ্চয় নাম শুনিছে, যিসকলে ইণ্টাৰনেশ্যনেল কিবা কিবি চাই, তেওঁলোকে এহাদ এৰিনাৰ নাম নিশ্চয় শুনিছে। এই এহাদ এৰিনাতে IFA এৱাৰ্ড দিছে কেইবাবাৰো। যোৱা বছৰো IFA, বলিউডৰ IFA এৱাৰ্ড এই এহাদ এৰিনাতে দিছিলে। আৰু য'ত IFA এৱাৰ্ড দিছিলে তাতেই আমাৰ প্ৰগ্ৰাম হ'বলৈ গৈ আছে। আৰু এইটো হ'ল হলঘৰৰ ভিতৰ বাহিৰৰ দৃশ্য দেখিছে। এয়া সোঁহাতে এইবোৰ হ'ল ইলেক্ট্ৰিক বাইক, সৰু সৰু বাইক কৰ্মচাৰীবিলাকে চলাই গৈ আছে। আৰু এহাদ এৰিনা প্ৰপাৰ্টিটো বহুত একৰ মাটি তাতে আছিলে। আৰু এয়া হ'ল আমাৰ যি বলিউডৰ IFA এৱাৰ্ড দিয়া যি ঠাই আছিলে, এইখনেই ঠাই এহাদ এৰিনা। আৰু এয়া আমাৰ অনুষ্ঠান চলি আছে, য'ত তুষাৰ কাপুৰ আহিছিলে আৰু মনীষ পলে হোষ্টিং কৰিছিলে। IFA এৱাৰ্ডত যিগৰাকী ছোৱালীয়ে হোষ্টিং কৰিছিলে তেওঁলোকেও আছিলে, এয়া দেখিছে আপোনালোকে। আৰু বলিউডৰ টোটেল এক্টৰ 26 গৈছিলে আমাৰ অনুষ্ঠানটোত। গতিকে খুব ভাল লগা অনুষ্ঠান আছিলে। আৰু অনুষ্ঠানটো খুব উপভোগ কৰিলোঁ আমি। বহুত ওচৰৰ পৰা নহ'লেও বলিউডৰ কেইবাজনো এক্টৰ আমি তাতে লগ পালোঁ, দেখিলোঁ। তাৰপিছত আমি সেই অনুষ্ঠান শেষ কৰি আহিলোঁ। আহি আমাৰ যি গাড়ী আছিলে, গাড়ীৰ কাৰণে আমি বিচাৰিলোঁ, আমাৰ গাড়ীখন ক'ত গ'ল। যিহেতু চব একেই গাড়ী, দেখিবলৈ সকলো একেই গাড়ী, নাম্বাৰটোহে বেলেগ। তেনেদৰে আমি গাড়ী এখনত আহি আহিলোঁ। আহি আবুধাবি মাজত এখন ৰাতি 1 বজাত এটা জেগাত ৰখাই দিলে। এই ঠাইখিনি আপোনালোকক এটা দেখুৱাব বিচাৰিছোঁ। এইখন এখন তাতে থকা এখন ছুপাৰ মাৰ্কেট। আৰু এই ছুপাৰ মাৰ্কেটত দেখিছে কল, এইটো এটা দেখিছে প্লাষ্টিকৰ কলৰ নিচিনা, কিন্তু নহয়, এইটো এটা ৰিয়েল কল। এটা এটা কল তাত বিক্ৰী হয়। আপুনি 1 আষি কল কিনিব দৰকাৰ নাই, আপুনি এটা কল কিনিব পাৰে তাতে। আৰু এটা কলৰ দাম প্ৰায় 70 ৰুপিজ। এটা আপেলৰ দাম 70 ৰুপিজ, এটা কলৰ দাম 70 ৰুপিজ। এনেধৰণৰ মানে 100 টকাৰ ভিতৰত এটা বস্তু আপোনালোকে পাব। যথেষ্ট দাম বেছি ইয়াত। তাৰোপৰি ইয়াত গোটেই দোকানখনৰ ৰাতি 1 বজাত কোনো মানুহ নাছিলে। আমি নিজে লৈ নিজে পে' কৰিছিলোঁ। সদৌ শেষত এগৰাকী কৰ্মচাৰী আহিছিলে। আহি যেতিয়া আমি মেগী লৈছিলোঁ, মেগীৰ কাৰণে গৰম পানী আমি উলিয়াব পৰা নাছিলোঁ মেচিনটোৰ পৰা। তাতে মেচিনত কেনেকৈ চুইচ টিপিলে গৰম পানী ওলাই নাজানো, তেওঁ আহি আমাক সহায় কৰি দিছিলে। আৰু এয়া হ'ল চব পেকিং খাদ্য, যিবোৰ আপুনি সকলো ধৰণৰ পেকিং ফুডছ তাতে পায়। লৈ পেলাই খালেই হ'ল, অহা সময়ত পে'টো কৰি আহিব পাৰে। আৰু তাতে গাতে লাগি আছিলে এখন জুচৰ হাব এখন আছিলে, জুচৰ দোকান এখন আছিলে, য'ত আপোনাৰ চকুৰ সন্মুখতে একদম ফ্ৰেছ জুচ উলিয়াই আপোনালোকক ছাৰ্ভ কৰে তেওঁলোকে। এয়া হ'ল ছুপাৰ মাৰ্কেট, য'ত আবুধাবিৰ পৰা ডুবাইলৈ আহি থকা ৰাস্তাত আমি পাইছিলোঁ। আৰু এইখন হ'ল জুচৰ দোকানখন। মই তাতেই এনেধৰণৰ এগিলাচ জুচ ল'লোঁ। আৰু এগিলাচ জুচ মানে ইয়াত বহুত ডাঙৰ জুচ দি দিয়ে। তাৰপিছত আমি আহি পাই গ'লোঁ ডুবাই। আৰু ডুবাই আহি পাই অলপ আমাৰ ভাত খোৱা নাছিলোঁ, গতিকে ভাত খাবৰ কাৰণে খোজকাঢ়ি ওলাই আহিলোঁ কেইবাজনো। ওলাই আহি দেখিলোঁ এইটো হ'ল এটা বাছ ষ্টপ। চাওক বাছ ষ্টপবোৰ কেনেকুৱা, কিমান ধুনীয়া বাছ ষ্টপ। ইয়াত ক'তো আপুনি পিক নাপাব, ক'তো আপুনি এটা চিপছৰ পেকেট নাপাব। আৰু এনিটাইম চাফা কৰি থকা মানুহ আপোনালোকে দেখিছে, সকলো সময়তে আহি চাফা কৰি থাকে। এয়া চৰকাৰী কৰ্মচাৰী তেওঁলোকে। আৰু এয়া হ'ল ৰাতি 2-2:30 বজাত আমি আহিছোঁ চচুৰালি বুলি এখন নেপালী হোটেলত। আমি এতিয়া ভাত খাম। ভাত খাবৰ কাৰণে আহিছোঁ চচুৰালি। তাতে নাম শুনি পেলাই আমি দৌৰি আহিলোঁ। গতিকে ভাতৰ বাবে আমি কেইবাদিন, আজি 2-3 দিনৰ পিছত আমি খুব ধুনীয়াকৈ ভাত খাম বুলি আহিছোঁ চচুৰালি। ডুবাইত নেপালী হোটেল। আৰু ইণ্ডিয়াসকলে ইয়াতে খাবলৈ আহি ভাল পায়, কাৰণ স্পেচিয়েল বনায় নেপালী কাট। গতিকে বহিছোঁ। আৰু এইখন হ'ল নেপালীৰ মেনু। তাত লিখা আছে চচুৰালি, তক মেজমানি চচুৰালি মা।
চচুৰালি চিটু মিঠু, এইটো একো বুজি পোৱা নাই। চচুৰালি চিটু মিঠু আৰু এনেকৈ ধৰণৰ আছে। খচিকি ভুটন, খচিকো থাউকো মানে বইল্ড ফ্ৰাই। কিবা বইল ফ্ৰাই কি বস্তু এতিয়া মই বুজি পোৱা নাই। আকৌ চাচি ভেনা চিকেন কিবা এটা। আৰু আমি এতিয়া ইয়াতে অৰ্ডাৰ দিছোঁ মটন থালি ছিষ্টেমত আছে। আমি অসমৰ মানুহ ভাত খাওঁ, গতিকে আমি নেপালী খানাটোৰ লগত আমাক কিছু মিলে। বেংগলী মানুহ, অসমীয়া মানুহ আৰু নেপালী মানুহৰ খানাটো মানে মিলে, প্ৰায় মোটামুটি একেই আৰু খোৱাৰ ষ্টাইল বা বনোৱা ষ্টাইল। গতিকে আমি নেপালী খানা অৰ্ডাৰ দিছোঁ। বাকী ইয়াতে কিবা কিবি পায় আৰু বাকী খানাটো আহিলে গম পাম। এয়া হৰেন্দা আছে লগত, ইপিনে আছে লক্ষ্য, ইপিনে আছে ৰিংকুদা আৰু সেইয়া আছে ৰাতুল দা। চবেই মিলি ৰাতি এতিয়া বাজিছে আমাৰ ইণ্ডিয়ান ঘড়ীটোত বাজিছে ইণ্ডিয়ান ঘড়ীটোত 1:10 মানে 15-12 হৈছে। আৰু ডুবাই ঘড়ীটোত হৈছে কিমান 11:40 মানে 12টা বজা নাই ডুবাইত। আৰু ইণ্ডিয়াত অলৰেডি 1:15 হৈ গৈছে। আমি ডিনাৰত আহিছোঁ, এতিয়া ডিনাৰ কৰি হ'মগৈ। থেংক ইউ। এতিয়া বাকী খানাটো আহিলে আমি দেখুৱাই দিম কি আহিছে। দেখিছে খুব অসমীয়াৰ লগত যেন মিল আছে, গতিকে মনটো খুব ভাল লাগি গৈছিলে খানাটো দেখি। মটন থালি অৰ্ডাৰ দিছিলোঁ আৰু আমাৰ ইণ্ডিয়ান কাৰেঞ্চিত মই এজনৰ মটন থালি 800 টকাকৈ গৈছিলে। 800 টকাত মটন থালি আমি খুব ধুনীয়াকৈ তাত পেট ভৰাই খাই আহিছিলোঁ। আৰু টেষ্ট আছিলে সাংঘাতিক ধুনীয়া। ক'ৰবাত নহয় ক'ৰবাত অকণমান যেন অসমীয়া অনুভৱ কৰিছিলোঁ নেপালী খানা খাই। তেতিয়াই ফিল কৰিছোঁ যে বাহিৰত যদি ক'ৰবাত যাবলগীয়া হয়, নেপালী অসমীয়া যদি নাপায়, তাত নেপালী নহ'লে বেংগলী মানুহৰ হোটেল বিচাৰি খাব লাগে। আৰু এয়া হ'ল এইটো আমাৰ নেক্সট। কাইলৈ আৰু বিভিন্ন ধৰণৰ প্লেন আছে, সেই গোটেই প্লেনখিনি আপোনালোকক জনাম। আৰু এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেক্সট ভিডিঅ'টোত খুব ধুনীয়া কণ্টেণ্ট পাব ডুবাই। ধন্যবাদ।